এনেকুৱা এজন মানুহ যিজনে আমেৰিকা, ছুইডেন, ব্ৰিটেইন, অষ্ট্ৰেলিয়া চৰকাৰৰ টোপনি হৰণ কৰিছিল। চৰকাৰৰ ইটোৰ পিছত ইটো ভ্ৰষ্টাচাৰৰ ডকুমেণ্ট তেওঁ এক্সপ'জ কৰিছিল। এনেকুৱা এটা ছেফ ঠাইত তেওঁ আশ্ৰয় লৈছিলগৈ, মাত্ৰ এখন দেশৰ বাহিৰে আন কোনো দেশে গৈ তেওঁক গ্ৰেপ্তাৰ কৰিব নোৱাৰিছিল। তেওঁৰ ৱেবছাইটত 1 কোটিতকৈও বেছি ডকুমেণ্ট পাব্লিছ কৰিছিল। সেই ব্যক্তিজনৰ বিষয়ে জানো আহক আজিৰ এইটো ভিডিঅ'ত। উইকিলিংছ নামৰ এটা ৱেবছাইট বনাইছিল জুলিয়ান এছাঞ্জে। মানুহজন আচলতে অষ্ট্ৰেলিয়াৰ, মানে তাত জন্ম, কিন্তু তেওঁ নৰ্থ আমেৰিকাত আছিল। এই নৰ্থ আমেৰিকাত 3খন দেশ আছে: কানাডা, USA আৰু মেক্সিকো। এই মানুহজনে কি কৰিলে, আমেৰিকা চৰকাৰৰ একদম গোপনীয় নথিপত্ৰবোৰ হেক কৰি দিলে। চৰকাৰৰ ছিক্ৰেট ইমেইলবোৰ হেক কৰি নিজৰ ৱেবছাইটত আপলোড কৰি দিলে। ফলত কি হ'ল, আমেৰিকা চৰকাৰৰ সকলো তথ্য, সকলো কথা, সকলো ষড়যন্ত্ৰ বিশ্বই গম পালে। আফগানিস্তানত কিয় 10-12 বছৰ যুদ্ধ হৈছিল, আমেৰিকাই কেনেকৈ বিভিন্ন দেশত সন্ত্ৰাসবাদী কাৰ্যসূচী আগবঢ়াই নিছিল, সকলো কথা ওলাই পৰিল। তেতিয়া আমেৰিকা চৰকাৰে ক'লে যে তাক ধৰি আন। মানুহজনে কথাটো গম পাই তাৰ পৰা পলাই গ'ল। আমেৰিকাৰ এই সোঁফালে আছে আটলাণ্টিক মহাসাগৰ। এই মহাসাগৰ পাৰ হৈ তেওঁ ইউৰোপ পালেগৈ। ইউৰোপ মহাদেশৰ এইখিনিতে আছে ছুইডেন দেশখন। তেওঁ তালৈ গ'ল আৰু তাৰ পৰা তেওঁ ৱেবছাইটটো চলাই থাকিল। তেতিয়া আমেৰিকা চৰকাৰে ছুইডেন চৰকাৰক ক'লে যে সেই মানুহজনক গ্ৰেপ্তাৰ কৰক, কাৰণ এখন দেশৰ সৈন্যই আন এখন দেশলৈ গৈ কোনো এজন লোকক গ্ৰেপ্তাৰ কৰিব নোৱাৰে। ছুইডেন চৰকাৰে কি কৰিলে, জুলিয়ান এছাঞ্জেক গ্ৰেপ্তাৰ কৰি তেওঁৰ বিৰুদ্ধে কেছ চলালে। আদালতে ৰায় দিলে যে তেওঁক পানিছমেণ্ট দিয়া হ'ব আৰু তেওঁক আমেৰিকাৰ হাতত গতাই দিয়া হ'ব। যেতিয়া সেই কথা তেওঁ গম পালে, তেওঁ তাৰ পৰা লগে লগে পলাই গৈ ব্ৰিটেইন পালেগৈ। এইখন ব্ৰিটেইন। ছুইডেন পুলিচে ব্ৰিটেইনলৈ যাব নোৱাৰে। তেওঁলোকে ব্ৰিটেইন পুলিচক কথাটো জনাই দিলে যে এজন অপৰাধী গৈ আছে, কি কৰে কৰিব। জুলিয়ান এছাঞ্জে কি কৰিলে, এইবাৰ ব্ৰিটেইনলৈ গৈ সেই ৱেবছাইটটো চলাই থাকিল। ৱেবছাইটটো কিন্তু বন্ধ নকৰিলে। এইবাৰ জুলিয়ান এছাঞ্জেৰ পিছত পৰিল ব্ৰিটেইন পুলিচ। তেওঁ কি কৰিলে, গৈ এটা ঘৰত সোমাল। সেই ঘৰটো আছিল ইকুৱেডৰ নামৰ দেশখনৰ দূতাবাস। এখন দেশৰ দূতাবাস বিভিন্ন দেশত থাকে, যেনে আমাৰ ভাৰতবৰ্ষৰ দূতাবাস বাংলাদেশত আছে, ব্ৰিটেইনত আছে। ঠিক তেনেকৈ ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰীয়ে ইকুৱেডৰৰ ৰাষ্ট্ৰপ্ৰধানক ফোন কৰিলে আৰু ক'লে যে আপোনালোকৰ ৰাষ্ট্ৰদূতে ইণ্টাৰনেশ্যনেল ক্ৰিমিনেল এজনক ভিতৰত ৰাখি থৈ দিছে। এইবাৰ কি কৰিলে, ইকুৱেডৰৰ প্ৰধানমন্ত্ৰীয়ে সেই ৰাষ্ট্ৰদূতজনলৈ ফোন লগালে আৰু সুধিলে কথাটো কি হ'ল। তেতিয়া সেই ৰাষ্ট্ৰদূতজনে ক'লে যে ছাৰ, তেওঁ ক্ৰিমিনেল নহয়, তেওঁ এজন ইনভেষ্টিগেটিভ জাৰ্নেলিষ্ট। তেওঁ তেওঁৰ ৱেবছাইট উইকিলিকৰ জৰিয়তে আমেৰিকাৰ আচল ৰূপটো উদঙাই দেখুৱাইছে। আমাৰ দেশেওতো যোৱা 40 বছৰ ধৰি সেই আমেৰিকাৰ বিৰুদ্ধে কাম কৰি আছে। ইকুৱেডৰৰ ৰাষ্ট্ৰপ্ৰধানে তেতিয়া ক'লে কথাটোতো সত্য কথা, আৰু ক'লে তেওঁক তাতে ভালকৈ ৰাখা আৰু খোৱা লোৱাৰ ধ্যান ৰাখিবা। ইকুৱেডৰখন বৰ সৰু দেশ। এইবাৰ ব্ৰিটেইনে ইকুৱেডৰৰ ৰাষ্ট্ৰপ্ৰধানক ধমক দিলে আৰু ক'লে যে সেই মানুহজনক উলিয়াই দিয়া, নহ'লে ব্ৰিটেইন পুলিচ জোৰ জবস্তি সেই দূতাবাসৰ ভিতৰলৈ গৈ তেওঁক এৰেষ্ট কৰি আনিব। তেতিয়া ইকুৱেডৰৰ ৰাষ্ট্ৰপ্ৰধানে ক'লে পুলিচক বাহিৰত থাকিবলৈ দিয়া, নহ'লে বুজিম যে ব্ৰিটেইনে ইকুৱেডৰৰ লগত যুদ্ধ কৰিবলৈ বিচাৰিছে। এই সৰু দেশখনৰ সঁচাকৈয়ে দম আছে। মাত্ৰ এজনেই মানুহ যিয়ে USA বিশ্বৰ আগত লাজত পেলাইছে, লগতে ব্ৰিটেইন পুলিচৰো টোপনি হৰণ কৰিছে। ব্ৰিটেইনখন ডাঙৰ দেশ, গতিকে সেই ডাঙৰ দেশখনে ইকুৱেডৰ নামৰ সৰু দেশখনক ভয় কৰিবনে? ব্ৰিটেইন চৰকাৰে নিৰ্দেশ দিলে যে যোৱা, পুলিচ লৈ যোৱা, দূতাবাসৰ ভিতৰত সোমোৱা আৰু সেইজন জুলিয়ান এছাঞ্জেক ধৰি অনা। সেই অৰ্ডাৰটো দিছিলহে মাত্ৰ। ইকুৱেডৰৰ লগত তেওঁলোকৰ ওচৰ চুবুৰীয়া বহুকেইখন দেশ থিয় হ'ল। এইবাৰ ভেনিজুৱেলা, উৰুগুৱে, এনেকৈ সৰু সৰু বহুকেইখন দেশ মিলি ব্ৰিটেইনক ধমক দিলে আৰু ব্ৰিটেইন চৰকাৰক ক'লে যে যদি ব্ৰিটেইনে ইকুৱেডৰৰ লগত যুদ্ধ কৰে, তেনেহ'লে ইকুৱেডৰ অকলশৰীয়া নহয়, আমি তেওঁলোকৰ লগত আছোঁ। গোটেই ছাউথ আমেৰিকাৰ দেশবোৰ লগ হৈ ধমক দিব ধৰিলে। ইফালে জুলিয়ান এছাঞ্জে দূতাবাসৰ ভিতৰত সুন্দৰকৈ ৱেবছাইটটো চলাই আছে, তাকো সেই ব্ৰিটেইনৰ মাটিতেই। ব্ৰিটেইন চৰকাৰে তেতিয়া ক'লে যে পুলিচ ভিতৰলৈ যাব নালাগে, আমেৰিকাৰ বিষয়, আমেৰিকাৰ ক্ৰিমিনেল, আমেৰিকাই যি কৰে কৰিব। পুলিচ কিন্তু দিন ৰাতি বাহিৰত পহৰা দি থাকিল, যাতে তেওঁ বাহিৰলৈ ওলাই অহাৰ লগে লগে গ্ৰেপ্তাৰ কৰিব পাৰে। 8 বছৰলৈ সেই মানুহজন সেই দূতাবাসৰ ভিতৰৰ পৰা বাহিৰলৈ নোলাল। খাই লৈ ধুনীয়াকৈ থাকিল তাত। কেতিয়াবা সেই ঘৰটোৰ ছাললৈ আহে, পুলিচে দেখি থাকে যদিও গুলিয়াব নোৱাৰে, কাৰণ ইফালে ছাউথ আমেৰিকাৰ দেশবোৰে ধমক দি থৈ দিছে। সেই দেশবোৰ একেলগে থাকিলে কিমান শক্তি বাঢ়ে চাওক।
আমাৰ ওচৰ চুবুৰীয়া দেশবোৰে সেই কথাটো নুবুজে। চাইনাকতো মাটি লাগে, পাকিস্তানেতো সন্ত্ৰাসবাদী পুহি ৰাখিছে। ইফালে বাংলাদেশৰ স্বাধীনতা আন্দোলনৰ সময়ত ভাৰতবৰ্ষই কিমানখিনি সহায় কৰি থৈ দিলে, কিন্তু এতিয়াতো তেওঁলোকৰ চৰকাৰ সম্পূৰ্ণ ভাৰত বিৰোধী হৈ পৰিল। নেপাল, ভূটান বাৰু ঠিক ঠাকে আছে। আমেৰিকা চৰকাৰৰ টোপনি হৰণ কৰা এই জুলিয়ান এছাঞ্জে আছিল ইনভেষ্টিগেটিভ জাৰ্নেলিষ্ট। সেই ইনভেষ্টিগেটিভ জাৰ্নেলিষ্ট হ'ল বৰ বিপদজনক কাম। তেওঁৰ বাল্যকালটো বৰ দুখৰ আছিল। মাক দেউতাকৰ বিচ্ছেদ হৈছিল, মাকে দ্বিতীয় বিবাহ কৰাইছিল আৰু তৃতীয় বিবাহো কৰাইছিল। মুঠ তেওঁ ৩৬খন স্কুল সলাই পঢ়িব লগা হৈছিল। তথাপিও পঢ়া সম্পূৰ্ণ শেষ নহ'ল। কিন্তু তেওঁ ব্ৰিলিয়েণ্ট ষ্টুডেণ্ট আছিল। ১৬ বছৰ বয়সতে মাকে এটা কম্পিউটাৰ কিনি দিছিল। তেওঁ মেথছ আৰু ফিজিক্সত খুব ভাল ছাত্ৰ আছিল। তেতিয়া কম্পিউটাৰ নতুনকৈ আৰম্ভ হৈছিলহে মাত্ৰ। কম বয়সতে তেওঁ হেকিং আৰম্ভ কৰি দিছিল। সেই কম বয়সতে আনৰ ৱেবছাইট হেক কৰি ডাটাবোৰ লৈ লৈছিল। আৰু তেওঁ তেতিয়া পঢ়িও আছিল। ২০০৬ চনত এই উইকি লিক কোম্পানী স্থাপন কৰিলে আৰু ইণ্টাৰনেটৰ কিছু কাম তেওঁ আৰম্ভ কৰি দিলে। চাইনাই তীব্ৰতাত মানুহ মৰা, কেনিয়া পুলিচৰ অত্যাচাৰ, ইফালে পেট্ৰ' অইল স্কেণ্ডেলত কোন আছিল, সেই সকলোবোৰ তথ্য লিক কৰি দিলে। আফগানিস্তান যুদ্ধ, ইৰাক যুদ্ধৰ গোপন তথ্যবোৰ লিক কৰি দিলে। তাৰ পিছৰ পৰাই জুলিয়ান এছাঞ্জে আমেৰিকাৰ শত্ৰু হৈ পৰিল। মানুহজনে কামত বিশ্বৰ প্ৰায়ভাগ দেশ ঘূৰি ফুৰিছিল। বিভিন্ন দেশৰ বিভিন্ন মানুহৰ লগত কথা বতৰা পাতি খবৰবোৰ সংগ্ৰহ কৰিছিল আৰু তেনেকৈ তথ্য সংগ্ৰহ কৰিও ৱেবছাইটত লিক কৰি দিছিল। ২০১৫ চনলৈ ১ কোটিতকৈও বেছি ডকুমেণ্ট সেই উইকিলিক ৱেবছাইটটোত আপলোড হৈছিল। তেওঁ বিভিন্ন দেশৰ বিভিন্ন ভ্ৰষ্টাচাৰ উদঙাই দিছিল। শেষত অষ্ট্ৰেলিয়া, USA, ব্ৰিটেইন, ছুইডেন এইবোৰ দেশ তেওঁৰ ঘোৰ শত্ৰু হৈ পৰিছিল। তেওঁ ২০১২ৰ পৰা ৮ বছৰ কাল ইকুৱেডৰৰ দূতাবাসৰ ভিতৰতে সোমাই থাকিল, যিটো দূতাবাস আছিল ব্ৰিটেইনৰ লণ্ডনত। এই যে দূতাবাসবোৰ, আমাৰ ভাৰতৰ দূতাবাস যদি বাংলাদেশত আছে, সেই দূতাবাসটো বাংলাদেশৰ বুলি ধৰা নহয়, সেই দূতাবাসটো ভাৰতৰ বুলি ধৰা হয় আৰু সেই দূতাবাসটো ভাৰতৰ মাটিতেই থকা বুলি ধৰা হয়। প্ৰতিখন দেশৰে তেনেকৈ দূতাবাস থাকে। আৰু বাংলাদেশত থকা ভাৰতৰ দূতাবাসত যদি বাংলাদেশ পুলিচে আক্ৰমণ কৰে, তেতিয়া দূতাবাসৰ ওপৰত নহয়, ভাৰতৰ ওপৰত আক্ৰমণ কৰা বুলি ধৰি লোৱা হয়। এই জুলিয়ান এছাঞ্জে সেই সুযোগটো লৈ লৈছিল। ২০১৭ চনত তেওঁক ইকুৱেডৰে নাগৰিকত্বও দিছিল। ২০১৬ চনত আমেৰিকাত ডনাল্ড ট্ৰাম্পৰ ইলেকশ্যন আহিল। সেই ট্ৰাম্পৰ এগেইনষ্টত উঠিছিল হিলাৰী ক্লিণ্টন। জুলিয়ান এছাঞ্জে কি কৰিলে, সেই হিলাৰী ক্লিণ্টনৰ বহুতো ডকুমেণ্ট লিক কৰি দিলে। ইয়াৰ পিছৰ পৰ্যায়ত ইকুৱেডৰৰ লগতো তেওঁৰ ৰিলেশ্যন বেয়া হ'বলৈ ধৰিলে আৰু জুলিয়ান এছাঞ্জে ইকুৱেডৰৰ প্ৰেছিডেণ্টৰ এগেইনষ্টত কাম কৰিবলৈ ধৰিলে আৰু ইকুৱেডৰৰ প্ৰেছিডেণ্টৰ ভ্ৰষ্টাচাৰকো উদঙাই দিলে। তাৰ ফলত কি হ'ল, ইকুৱেডৰে তেওঁক ৰক্ষণাবেক্ষণ দিয়া এৰি দিলে। ২০১৮ চনত ইকুৱেডৰ চৰকাৰে তেওঁক ক'লে যে ব্ৰিটেইন চৰকাৰৰ হাতত আত্মসমৰ্পণ কৰা। বেছি দীঘলীয়া জেল নহয়, মাত্ৰ ৬ মাহ জেল দিয়া হ'ব। কিন্তু তাৰ পিছত জুলিয়ান এছাঞ্জে কি কৰিলে, ইকুৱেডৰৰ প্ৰেছিডেণ্টৰ কৰাপশ্যনত লিপ্ত থকাৰ ফটো লিক কৰি দিলে। ইয়াৰ পিছত ২০১৮ চনৰ এপ্ৰিলত ফাইনেলি তেওঁক গ্ৰেপ্তাৰ কৰা হ'ল। অৰ্থাৎ তেতিয়া তেওঁ ইকুৱেডৰৰ দূতাবাসৰ পৰা বাহিৰলৈ আহিব লগা হ'ল আৰু এৰেষ্ট কৰি দিলে তেওঁক। ভাবক কি লেভেলৰ জাৰ্নেলিষ্ট বা হেকাৰ। যিমান কৰাপশ্যন দেখে, যিমান বেয়া দেখে, তেওঁ সকলো লিক কৰি দিয়ে তেওঁৰ ৱেবছাইটত আৰু কয় চৰকাৰে যি কৰে ৰাইজৰ সন্মুখত কৰিব লাগে। এইজন জুলিয়ান এছাঞ্জে কোনোবা এখন দেশৰ বাবে খলনায়ক আৰু কোনোবা এখন দেশৰ বাবে নায়ক। কিন্তু মাত্ৰ এটা ৱেবছাইটেৰে গোটেই বিশ্বক কঁপাই দিয়া মানুহজন হ'ল এই জুলিয়ান এছাঞ্জে।